প্ৰসন্ন তুৰুঙৰ অপহৰণৰ লগত বৈদ্যুৎ বৰ্ডলৈ জড়িত থকাৰ অভিযোগ তুৰুঙৰ সহকৰ্মী তথা টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী কমিটিৰ সাধাৰণ সম্পাদক পল্লৱশ্যাম ৱাইলুঙৰ। জনজাতীয় নেতা প্ৰসন্ন তুৰুঙৰ নিৰুদ্দেশৰ সম্পৰ্কত বিশেষ তদন্তকাৰী দল গঠনৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ ওচৰত দাবী টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী সমিতিৰ। টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ গঠন দাবী সমিতিৰ পিতৃপুৰুষ প্ৰসন্ন তুৰুং তথা তেখেতৰ সহধৰ্মিনী কমাই তুৰুং সন্ধানহীন হৈছিল 2007 চনৰ 8 এপ্ৰিল তাৰিখে তিনিচুকীয়া জিলাৰ মাঘেৰিটা নগৰৰ এছিষ্টেণ্ট পলিটিকেল অফিচাৰ কলনীত অৱস্থিত নিজ বাসভৱনৰ পৰা। এই কাৰ্যৰ লগত সেই সময়ৰ মাঘেৰিটা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ সাংসদ প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মন্ত্ৰী বৈদ্যুৎ বৰ্ডলৈ জড়িত থকাৰ অভিযোগ সংবাদ মাধ্যমৰ শীৰ্ষস্থান দখল কৰিছিল। এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত অপু চন্দ্ৰ, ৰমু চন্দ্ৰ আৰু গোপাল দে নামৰ তিনিজন ব্যক্তিক অসম আৰক্ষীয়ে 2007 চনৰ 24 এপ্ৰিলত পশ্চিমবংগৰ দাৰ্জিলিঙত গ্ৰেপ্তাৰ কৰাৰ উপৰিও জুৱেল আলী নামৰ এজন প্ৰভাৱশালী ব্যৱসায়ীৰ নামো সাঙুৰ খাইছিল। আনহাতে উক্ত ঘটনাৰ সম্পৰ্কত তেতিয়াৰ প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ CBI দ্বাৰা এই ঘটনাৰ তদন্ত কৰাইছিল যদিও কাৰো বিৰুদ্ধে চাৰ্জশ্বীট কৰিবলৈ সক্ষম নহল উক্ত তদন্তকাৰী সংস্থাটো আৰু 2009 চনত গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰা বুলি ঘোষণা কৰা হয়। আনহাতে টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদৰ দাবী কমিটিৰ সাধাৰণ সম্পাদক পল্লৱশ্যাম ৱাইলুঙে এক সংবাদমেল যোগে উক্ত নিৰুদ্দেশ ঘটনাৰ লগত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ বৈদ্যুৎ বৰ্ডলৈ প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া পুনৰ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ দ্বাৰা আৰম্ভ কৰিবলৈ দাবী জনাই অন্যথা পুনৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে। ব্যুৰ ৰিপৰ্ট, পাটকাই টিভি। এই ক্ষেত্ৰত আমি ক'ম যে প্ৰসন্ন তুৰুঙৰ ঘটনাটো এটা পলিটিকেল মেটাৰ হয়। তেওঁ এজন ৰাজনৈতিক চিন্তা চৰ্চা কৰা জনজাতি নেতা আছিল আৰু বৈদ্যুৎ বৰ্ডৰ সম্পৰ্কত আমি ক'ম এইটোৱেই, তেখেত অসমৰ এজন উচ্চ শিক্ষিত এজন মন্ত্ৰী আছিল আৰু মাৰ্ঘেৰিটাত তেওঁ 15 বছৰ শাসন কৰিছিল। মাৰ্ঘেৰিটাৰ জোৰ খুঁটিনাটি তেওঁ জানিছিল আৰু বৈদ্যুৎ বৰ্ডে নিজে এজন তেওঁ জনজাতি বিদ্বেষী তেওঁ এজন মন্ত্ৰী বা বিধায়ক আছিল। সততে তেওঁ জনজাতিসকলৰ মাজত চিংফো, টাংচা, চেমা এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাৰ মাজত তেওঁলোকৰ অজ্ঞতাৰ সৰলতাৰ সুযোগ লৈ নিকৃষ্ট তেওঁলোকে বিভাজনৰ ৰাজনীতিত জড়িত হৈছিল। সেই সময়ত মই প্ৰসন্ন তুৰুঙৰ অন্যতম সহযোগী আছিলোঁ। মই সদৌ মান্দাইভাষী ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ। 12 বছৰ মই সভাপতি আছিলোঁ। অসমৰ ইমূৰে সিমূৰে ঘূৰিছিলোঁ। জাতিৰ স্বাৰ্থত, জাতিৰ ভাষা সংস্কৃতিৰ, জাতিৰ আপ্ৰাণ এটা স্বাৰ্থত আমি প্ৰসন্ন তুৰুঙৰ লগত টিৰাপ সংগ্ৰামটোক আমি ছাপোৰ্ট কৰিছিলোঁ। তেনে সময়তে আমি বৈদ্যুৎ বৰ্ডলৈকো লগ পাইছোঁ আৰু আমি চকুৰ আগৰ পৰা যিটো দেখোঁ বৈদ্যুৎ বৰ্ডলৈ এজন আক্ৰোশমূলক ব্যক্তি আছিল। আৰু প্ৰসন্ন তুৰুঙে ইলেকশ্যনত উঠিছিল, প্ৰথম CPIML উঠিছিল, তেওঁ CPIML কেণ্ডিডেট হিচাপে। তাৰপিছতো তেওঁ NCP হৈ উঠিছিল, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হৈ উঠিছিল। আৰু প্ৰসন্ন তুৰুঙে যে এই আজি জনজাতি আন্দোলনৰ যোগেদি এটা ৰাজনৈতিক এটা শক্তি হিচাপে যাতে ভৱিষ্যতে মূৰ দাঙি উঠিব নোৱাৰে, তাৰ কাৰণে বৈদ্যুৎ বৰ্ডে তেওঁ বাটৰ কণ্টক হিচাপে তেওঁক আঁতৰাই দিবৰ কাৰণে এটা কৌশল কৰিছিল। মেইনলি ইয়াত লেণ্ড যিবিলাক মাফিয়া, হাজাৰ হাজাৰ বিঘা চাহ বাগান খুলি যিসকল বহিৰাগত মানুহে চাহ বাগান খুলিছিল, সেই চাহ বাগানৰ পুঁজিপতিসকল শাসক গোষ্ঠীৰ লগত মিলি প্ৰসন্ন তুৰুঙৰ শত্ৰু হৈ উঠিছিল। এইটোৱেই মেইনলি কথা। 7 চনৰ 6 তাৰিখলৈকে মই তেখেতৰ লগত আছিলোঁ আৰু যেতিয়া মই আঁতৰি গ'লোঁ 2008 তাৰিখৰ 8 এপ্ৰিলৰ দিনাখন তেখেতক কিডনেপ কৰা হৈছিল। আজি যদি CBI ইনকুৱাৰী কৰিলেহেঁতেন, আজি জুৱেল আলীক ইনকুৱাৰী আমি CBI কৈছিলোঁ জুৱেল আলীক কৰক, বৈদ্যুৎ বৰ্ডলৈ কৰক, কিন্তু নকৰিলে। CBI য'ত মেনেজ হৈছে, আমি
ন্যায় ক'ত পাম গতিকে এইটো ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ যিখন আইন Scheduled Castes and Scheduled Tribes Prevention and Atrocity Act 1989 সম্পূৰ্ণৰূপে আজি ভংগ হৈছে ভাইলেশ্যন হৈছে জনজাতি মানুহ জীয়াই থকাৰ যি আমাৰ যেটো হিউম্যান ৰাইটস আজি নোহোৱা হৈছে তাৰ কাৰণে আমি পুনৰ আজি দাবী জনাইছো চৰকাৰক যে চৰকাৰে আমাৰ দাবীৰ প্ৰতি সহায় জনাই CBI ঘোষণা কৰক ৰিঅপেন হওক আৰু এজন DIG নেতৃত্বত স্পেশাল ইনভেস্টিগেশন টিম SIT গঠন কৰি তদন্ত আৰম্ভ কৰক